স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। সকলোফালে বানপানী আপোনালোকে জানেই আৰু বহুত বেছিকৈ পানী হৈছে আৰু বৰ্তমানলৈকে প্ৰায় ৬৮জন লোক এতিয়ালৈকে মানে এই বানপানীৰ কাৰণে ধৰি লওক ঢুকাইছে। তো মই কোৱা কথা নহয়, যিটো ৰিপৰ্টিং কৰি আছে বাতৰিত সেইটো কথা কৈছোঁ। চ' যি কি নহওক সকলোফালে পানী, এইবাৰ নোহোৱা কিছুমান জেগাতো তেনেকুৱা পানী সোমাইছে, কাৰণ কিছুমান জেগাত ধৰি লওক পানী বেক মাৰে, ক'ৰবাত পানী ওলাই যাবলৈ তেওঁলোকে কাটে, তেনেকুৱা ধৰণৰ বস্তু। চ' ইয়াৰ মাজতে এটা বহুত যিটো বস্তু সকলোৱে ভাবি আছে যে পৰীক্ষাৰ কথা। পৰীক্ষা মূলতে যিকেইটা মেইন পৰীক্ষাৰ কথা ভাবিছে, চাওক APSCৰটো মেইনছৰ কথাটোতো আহিলেই। মেইনছটো যদি এনেকুৱা ধৰণৰ পানী হৈ থাকে তো হয়তো মেইনছৰ ডেটটো অলপ ইফাল সিফাল হ'বগৈ পাৰে, কাৰণ মানুহে যদি দিবলৈ আহিব নোৱাৰে ডেফিনেটলি সেইটোতো আৰু ধৰি লওক এটা ফেয়াৰ চান্স নহ'ব। চ' বাৰু যি কি নহওক, মূল কথা হৈছে যে অসম পুলিচ, তাৰপিছত আপোনাৰ আৰু ADRE, এই দুটা আপোনালোকৰ একেবাৰে মেইন যি দুটা পৰীক্ষা আছিলে, আৰু সৰহসংখ্যক যিটো লোকে আবেদন কৰি থৈছে, লাখ মানুহে আবেদন কৰিছে। এই পৰীক্ষাকেইটা আপোনালোকৰ কৈছিলেই যে জুলাইৰ পাছত তেওঁলোকে মানে ভাবিব অনুষ্ঠিত কৰিবলৈ, আৰু পূৰ্বৰ ভিডিঅ'কেইটা যদি চাই আছে কৈছোঁ যে ছেপ্টেম্বৰ মানত ইয়াৰ ধৰি লওক লিখিতটো বা তেনেকুৱা ধৰণৰ কিবা এটা হয়তো হ'বগৈ পাৰে। চ' আজি মিটিং হৈছিলে অনাৰেবল CM ছাৰ আৰু যিখিনি ডিপাৰ্টমেণ্ট হেড যিসকল আছে, DGPকে লৈ পেলাই সকলো লোক আছিলে। এই মিটিংখনতে তেওঁলোকে এই যিখিনি কথা, গোটেই কথা বতৰাখিনি তেওঁলোকে আলোচনা কৰিছে যে পৰীক্ষা তেওঁলোকে কেতিয়া পাতিব, তেওঁলোকে কেতিয়া শেষ কৰিব, গোটেই বস্তুখিনি তেওঁলোকে পাতিছে। আৰু ইতিমধ্যে টাৰ্গেট লৈছে যে অহা বছৰৰ প্ৰথম হাফত তেওঁলোকে মানে এপইণ্টমেণ্ট দি পেলাই ক্লিয়াৰ কৰিব। চ' প্ৰথম ভাগতে তেওঁলোকে ক্লিয়াৰ কৰিব। চ' এক্সপেক্ট কৰক যে উইদিন ফাইনেন্সিয়েল ইয়েৰ, মানে ফেব্ৰুৱাৰী মাহটো আপোনালোকে ধৰক যে হৈ যাব লাগে। চ' ছেপ্টেম্বৰৰ পৰা তেওঁলোকে এই মানে নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিব। ত' হয়তো ফিজিকেল হ'ব পুলিচৰ বা ADRE ক্ষেত্ৰত ধৰি লওক ৰিটেন, তেনেকুৱা হেৰিখিনি কৰিব। চ' কি দিছিলে চাওঁ আহক একবাৰ। চ' CM অফিচৰ ফালৰ পৰা এইটো তেওঁলোকে পাব্লিক পোষ্ট তেওঁলোকে দিছিলে যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি। চ' গ্ৰেড 3 আৰু গ্ৰেড 4, অৰ্থাৎ ADREৰ যিখিনি পোষ্ট আছিলে সেইখিনিৰ কথা কৈছে, গ্ৰেড 3 আৰু গ্ৰেড 4 কৰ্মচাৰী নিযুক্তি। ৰাজ্যিক আৰক্ষীৰ উপ পৰিদৰ্শক, অৰ্থাৎ যিখিনি ছাব ইন্সপেক্টৰৰ পোষ্ট যিখিনি ওলাইছিলে সেইখিনি, কনিষ্টবল নিযুক্তি, অৰ্থাৎ আছাম পুলিচৰ যিখিনি কনষ্টেবলৰ পোষ্ট আছিলে, আপোনালোকে বহুতে আবেদন কৰিছে। চ' সেইখিনিৰ কাৰণে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। চ' এই গ্ৰেড 3 হওক বা আছাম পুলিচৰ ছাব ইন্সপেক্টৰ বা কনষ্টেবলৰ এই পৰীক্ষাখিনি কেনেকৈ পাতিব, কেতিয়া মানে কি ধৰণে পাতিব, কেনেধৰণে তেওঁলোকে ধৰি লওক এক্সাম চেণ্টাৰবিলাক বাছনি কৰিব, বা বানপানীৰ লগত কেনেকৈ হেৰি কৰিব, বা ধৰি লওক মেন পাৱাৰ কেনেকৈ ইউটিলাইজ কৰিব, বা কেতিয়া পৰীক্ষাবিলাক শেষ কৰিব, ৰিজাল্ট কেতিয়া দিব, ধৰি লওক এপইণ্টমেণ্ট কেতিয়া দিব, এই সকলো কথাবিলাক আজি ধৰি লওক সেইখিনি আনুষ্ঠানিকভাৱে তেওঁলোকে আলোচনা কৰি চূড়ান্ত কৰিলে, অৰ্থাৎ ফাইনেলাইজ তেওঁলোকে কৰিছে। চ' ইয়াতে কোৱা হ'ল যে বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। চ' পৰীক্ষাটো কিদৰে একদম মানে নিকাভাৱে তেওঁলোকে পাতিব পাৰে, লগতে কেনেধৰণে পাতিব, মই ক'লোৱে আপোনালোকক পৰীক্ষাটো কি ধৰণে পাতিব, পেপাৰ ধৰি লওক বা তেনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক, কেনেধৰণে মানুহখিনি সুবিধা হ'ব কোড চেণ্টাৰ হ'লে, বা তেনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক, আৰু ধৰি লওক নিযুক্তি কেতিয়ালৈ হ'ব। চ' সেইবিলাক সকলোখিনি বস্তু তেওঁলোকে ডিটেইলত আলোচনা কৰিছে। অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। চ' তেওঁলোকে কৈছে যে অহা বছৰৰ আৰম্ভণি মানে 2025 চনৰ আৰম্ভণিৰ সময়তে তেওঁলোকে পৰীক্ষাৰ গোটেই মানে প্ৰক্ৰিয়া তেওঁলোকে শেষ কৰিব, অৰ্থাৎ নিযুক্তি দি পেলাই তেওঁলোকে শেষ কৰিব, গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব। বুজি পালে? তেওঁলোকে অহা বছৰৰ প্ৰথম ভাগটো মানে কি হৈছে, সেইটো 3 মাহ ধৰি লওক, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, এইটো মাৰ্চত যিহেতু মাৰ্চ এণ্ডিং থাকে, চ' তাৰ আগতেই শেষ হৈ যাব লাগে। আৰু ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা আপুনি প্ৰথমতে ভাবক যে কনষ্টেবলখিনিৰ ফিজিকেল হয়তো হৈ যাব, ADREটো তেনেকৈ ছেপ্টেম্বৰ শেষৰ ফালে বা তেনেকুৱা ধৰণৰ হিচাপতে হ'ব, যিহেতু 3 মাহমান আছে, অক্টোবৰতো হ'ব পাৰে। অহা বছৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰি ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক মকৰল কৰাই আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। চ' অহা বছৰ আৰম্ভণিতে মানে ধৰি লওক সেইটোৱে, আৰু ফেব্ৰুৱাৰী মানটো পাবগৈ, জানুৱাৰী ফেব্ৰুৱাৰীতে যদি দিয়েতো বহুত ভাল। চ' তেওঁলোকে চাকৰিত মকৰল কৰিব বুলি কৈছে, অৰ্থাৎ এপইণ্টমেণ্ট লেটাৰ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব। চ' আপোনালোকে অহা বছৰৰ আৰম্ভণিতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব, যিসকলে পাছ কৰে। চ' বেছি দেৰি নহয় এইবাৰ। চ' সেয়াই আৰু গোটেই কথাখিনি ক'লে। এয়া আজিৰ মিটিঙৰ দৃশ্যাংশ।
अगर एम्प्लॉयमेंट एक्सचेंज का वैकेंसी दिया है तो इशू काम करने का बाद डिपार्टमेंट के पूछे कि भाई ये पोस्ट हमको आईटीआई में application sir to seva website receive কৰা আৰম্ভ কৰা হৈছিল on 10th of October and চ' এয়া আছিলে পৰীক্ষাৰ কথা। পৰীক্ষালৈ কিন্তু বৰ বেছি দিন নাই। আজি জুলাই ধৰি লওক 1/3 গ'লেই। আগষ্ট মাহটো আছে, জুলাইৰ আধা মাহ আছে বুলি ধৰক, আগষ্ট মাহটো আছে, ছেপ্টেম্বৰৰ ধৰি লওক যদি ছেপ্টেম্বৰ শেষৰ ফালে যদি এডিআৰি হৈ যায় তো আপোনালোকৰ হাতত বৰ বেছি সময় নাই। ভালকৈ ধৰিবলৈ গ'লে 2 মাহমান সময় আছে। চ' ইয়াৰ মাজতে যিসকল বানত ধৰি লওক পৰি আছে, আপোনালোকৰ হাতত যদি কেনেবাকৈ মোবাইলটো আছে, আপোনালোকৰ যদি চাৰ্জ আছে, চ' তাতে আপোনালোকে অলপ পঢ়া শুনা কৰিবলৈ আপোনালোকে চেষ্টা কৰক। খালি কওঁ পুলিচৰ কাৰণে ফিজিকেলৰ যিসকলে মানে ধৰি লওক প্ৰেক্টিছ কৰি আছে, কেয়াৰফুল থাকিব, কাৰণ বৰষুণ দি আছে। চ' সেইবিলাকৰ ক্ষেত্ৰত যদি আপোনালোকে যদি কেনেবাকৈ ইনজিঅ'ৰ হয় যদি মানে আপোনালোকে কৰোঁতে, সেইটো বহুত ডাঙৰ সমস্যা হৈ যাব। চ' প্ৰেক্টিছ কৰোঁতে বহুত ভালদৰে কেয়াৰফুলি আপোনালোকে প্ৰেক্টিছ কৰিব, যাতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকৰ লগত প্ৰব্লেম নহয়। চ' বাকী এডিআৰিৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে যি চিলেবাছ আপোনালোকৰ আছিলে যোৱা বছৰৰ হিচাপতে আপোনালোকে সেই হিচাপে ভালদৰে পঢ়ক, আৰু লগতে মক টেষ্ট সেইবিলাক লৈ চাব পাৰে, বা পুৰণা যোৱাবাৰৰ আপোনালোকৰ পেপাৰ আছে সেইবিলাক পেপাৰ আপোনালোকে ছল্ভ কৰি চাওক। অকল গ্ৰেজুৱেট দিছোঁ বুলি গ্ৰেজুৱেটখনে ছল্ভ কৰিব তেনেকুৱা নহয়, গ্ৰেড 4ৰ পেপাৰলৈকে আপোনালোকে ছল্ভ কৰক, সকলো পেপাৰ ছল্ভ কৰক, আপোনালোকে কেতিয়াও অথলে নাযায় সেই বস্তুবিলাক। চ' এই মানে স্ক'ৰ কৰিবলৈ ট্ৰাই কৰক, স্ক'ৰ যথেষ্ট কৰিবলৈ ট্ৰাই কৰক, কাৰণ ভাল ভাল পোষ্টখিনি যিমান বেছি মাৰ্ক পাব সিমান হেৰিয়াতহে আপোনালোকে মানে ভাল পোষ্টবিলাক পাবগৈ, নহ'লে বাকীখিনি আপোনালোকে ল'বগৈ লাগিব। ত' তেনেকুৱা ধৰণৰ বস্তু গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ বিষয়ে যিহেতু আজি জনালেই, চ' আশাবাদী আমি যে সোনকালে এইখিনি হ'বগৈ। খালি ধৰি লওক ছেপ্টেম্বৰলৈ বানপানীও কমিব লাগে, চ' ইমান বেছি এটা অসুবিধা হ'বগৈ নালাগে চাগে, দেখা যাব আৰু কি হয়। তথাপি আজি গোটেইখিনি যিহেতু বিতংভাৱে আলোচনা কৰি তেওঁলোকে ফাইনেলাইজ কৰি ডিছকাশ্যন তেওঁলোকে মানে শেষ কৰিলে, চ' ভাল হৈছে। ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত গোটেই প্ৰক্ৰিয়া নিযুক্তিৰ শেষ হ'ব। সেয়া আছাম পুলিচেই হওক, লাগে এডিআৰি হওক, গোটেইখিনি বস্তু শেষ হৈ যাব। চ' ইমানেই আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।